নমস্কাৰ এয়া একদম দুখ মুকালিতে উঠি যেতিয়া চৰাই চিৰিকটি ধৰক মাত নোলায় একদম এন্ধাৰক ভেদি পোহৰৰ যিটো আগমন সেই মুহূৰ্তটোতে দয়ন দিয়া নিয়ম ভাগ কৰিব লাগে আৰু মোৰ ডাঙৰ যা মোৰ লগত আছিলে তেখেতে সম্পূৰ্ণ নিয়মখিনি মোক শিকাই গৈছিলে আৰু মই তেওঁক মানে সন্তানক নেচুৱাকে দয়ন ভাগ দিব লাগে আৰু তেনেকে মোৰ যাই শিকাই গৈছে যে প্ৰথম তেওঁক দৈ দি পেলাই পানেৰে এনেকে তেওঁৰ ফালে পান দুখিলাৰে গালত এনেকে দিব লাগে আৰু তললে নমাই দিব লাগে আৰু মাতৃয়ে নিজৰ মুখৰ ফালে ওপৰলৈ ঠেলি দিব লাগে এই নিয়মখিনি কৰাৰ পিছতে পানখিলি মুখত দি তাৰ পিছতে খৰিকাই দিব লাগে দাঁতৰ চেপবোৰ এই এটা নিয়ম আৰু তাৰ পিছতে নখ কুটি দিয়া সন্তানক যি প্ৰতিপাল কৰা সেই প্ৰতিপালখিনি কৰিবলৈ মোক মোৰ ডাঙৰ যায় শিকাইছিলে আৰু মই তেনেকে কৰি গৈছিলো গোটেই কামখিনি ঘটৰ পানী তেওঁৰ গালে ছটিয়াই দিয়া এইখিনি কাম শেষ কৰি নিজৰ গালে ছটিয়াই দিয়া তাৰ পিছত দুৱদিৰে তেওঁক চাকি ধূপ মানে দি পেলাই সুন্দৰকে তেওঁক আদৰা এইখিনি নিয়ম সুন্দৰকে কৰাৰ পিছতে তেওঁক ৰাতিপুৱা পৰত লৈ যোৱা হৈছিল আগফালে ফলমূলৰ গছ এনেকে তামোল নাৰিকল কল যদি লাগি থকা গছ গছনি আছে সেইবোৰ অকমান দৰ্শন কৰাব লাগে দুখ মুকালিতে অকণ আগফালৰ পৰা ফুৰাই আনিব লাগে এয়া হ'ল লগুণজনীৰ ৰাতিপুৱা লগুণ দিয়াৰ ৰাতিপুৱাৰ পৰ মানে যিটো দুখ মুকালি সময় সেই দুখ মুকালি সময়ৰ নিয়মখিনি মোৰ যাই মোক কৰাইছিলে তাৰপিছতে তেওঁক এবাৰ নোৱাই দিব লাগে আৰু যিকোনো শুভ কামৰ তিনিবাৰ নোৱা হয় তিনিবাৰ নোৱাৰ ভিতৰত অধিবাসৰ নোৱা আছে তাৰপিছতে আকৌ দুখ মুকালিতে এবাৰ নোৱাব লাগে তাৰপিছত দুপৰীয়া পৰত এবাৰ নোৱাই তাৰপিছতে শুভ কাম ভাগ আৰম্ভ হয় এয়া মোক আগফালে লৈ যোৱা হৈছিলে আৰু তাত পানী এবাৰ তোলা হৈছিলে এটো দুখ মুকালিৰ পানী তোলা পানী তুলি লৈছিলো ভিতৰৰ যিখিনি নিয়ম সেইখিনি নিয়ম কৰি মেলি তাৰপিছতে পানী তুলিবলৈ গলো আমাৰ গেটৰ মুখতে পানী তুলিলো তাৰপিছত এয়া পানী তোলা নিয়মখিনি হৈ গ'ল মই আপোনালোকক অলপকে সকলো নিয়মৰ বিষয়ে কৈছো ময়ো বৰ অভিজ্ঞ নহয় আচলতে কিন্তু তথাপিতো যিখিনি নিজেই কৰিলো সেইখিনিকে মই আপোনালোকৰ আগত দাঙি ধৰিলো ইয়াতো ভুল ত্ৰুটি হ'ব পাৰে আৰু সকলোৰে নিয়ম অলপ বেলেগো থাকে নথকাও নহয় কিন্তু নিয়মবোৰ পৰাপক্ষত একেই হয় এয়া অৰ্ণপাশন কৰিলো তাৰপিছতে চুৰাকণ ভাগো হৈ গ'ল তাৰপিছত এয়া এইবাৰ লগুণ দিয়নি যি প্ৰথা সেইখিনি কৰিছো এজন সন্তান ব্ৰাহ্মণ হ'বলৈ হলে এইখিনি নিয়মৰ মাধ্যমেৰে তেওঁ গৈ ব্ৰাহ্মণ হ'বলৈ পায় আৰু তেওঁ নিজৰ দায়িত্ব কৰ্তব্যখিনি পালন কৰিবলৈ শিকোৱা হয় আচলতে লগতে নিজৰো শিক্ষা হয় নিজেও শিকিবলৈ পালো বহুত কথা বহুত নিয়ম নীতি আগলৈ যাতে আমি অকমান সেই নিয়মবোৰ মনত ৰাখি থব পাৰো আৰু যে পিছৰ পৰ্ববিলাকত যাতে আমি সকলোকে অকমান হলেও সেই শিকাব পাৰো এতিয়া তেওঁক এনেকে মই বাহিৰৰ পৰা পানী তুলি আহি তাৰপিছতে তেওঁক এতিয়া বাহিৰলৈ লৈ যোৱা হ'ব মাতৃয়ে চাব নাপায় কিছু নিয়ম বিশেষকৈ তেওঁ মুখখন যেতিয়ালৈকে নোৱা নহয় তেতিয়ালৈকে মুখখন চাব নাপায় বৰমাৰ ঘৰতে আগফালে লৈ গৈছে তেওঁক ফল মূলৰ গছ মই আপোনালোকক কৈছো আগতে সেইখিনি দেখুৱাবলৈ আৰু এতিয়া তেওঁক আকৌ নোৱাৰ কাৰণে সাজু কৰা হৈছে এতিয়া নোৱা হ'ব অধিবাসত নোৱা হ'ল এতিয়া দয়ন দিয়া ৰাতিপুৱা দয়ন দিয়াৰ নিয়মৰ পিছত নোৱা তাৰপিছত আকৌ এবাৰ দুপৰীয়া হ'ব আপোনালোকে চাবলৈ পাব যিকোনো শুভ কামৰ আগত যি দয়ন দিয়া প্ৰথা সেইখিনি কৰা হৈ আছে দৈ হ'ল আমাৰ শুভ বস্তু সেইকাৰণে দৈৰে নিয়ম ভাগ কৰা হয় তামোল পান দৈ এনে ধৰণৰ সামগ্ৰীসমূহ আমাৰ যিকোনো শুভ কামক আদৰাৰ কাৰণে এই সামগ্ৰীসমূহ লোৱা হয় কেঁচা হালধি মাটিমাহ অকমান তেল এইবিলাক আমাৰ শুভ কামৰ সামগ্ৰীয়ে তেওঁ নিয়মখিনি কৰি আছো এতিয়া মই
এতিয়া অকমান নোৱা হ'ব মাটিমাহ আৰু এয়া কেঁচা হালধিৰে অকমান তেওঁ গাত সানি দিয়া হ'ল এতিয়া পানী অকণ ঘটৰ পানী ছটিয়াই দিছো তেওঁ এতিয়া ভিতৰত গৈ অকমান গাটো তিয়াই আহিব আৰু এয়া সব দুকমুকালিৰে নিয়ম দেই দুকমুকালিতে কৰি থকা হৈছে এইখিনি নিয়ম তাৰ পিছতে আৰম্ভ হ'ব লগুণ দিয়নিৰ কাম আপোনালোক চাই থাকিব সিফালে দেৱসকলে মানে আৰু যি আমাৰ নপুৰুষৰ শ্ৰাদ্ধৰ কাম সেইখিনি কাম চলি আছে তাৰ মাজতে আমি কলঙত গৈ পানী তুলি আহিলোঁ পানী তুলি অহাৰ পিছতে আমাৰ যি লগুণ দিয়নিৰ প্ৰথা সেইখিনি নোৱাই কৰি তেওঁ সাজু কৰি দিব লাগিব আৰু তাৰ পিছতে তেওঁ লগুণ দিয়নিলৈ বহিব আৰু সেইকাৰণে এই পানী তুলি আহি আমি তেওঁ প্ৰথম নোৱাই কৰি সকলোৱে বংশ পৰিয়াল মিতিৰ কুটুম যোনে যেনেকৈ পাৰে সকলোৱে নোৱাব তেওঁক এতিয়া আমি এতিয়া সকলো কলঙলৈ ঢাপলি মেলিছোঁ আৰু আমি বেণ্ড পাৰ্টি এখনো ৰাখিছোঁ এয়াও আপোনালোকে অকণ শুনক মোৰ কথাকে কিমান শুনি থাকিব निस्तिका उठेगा
বৰমাকে বৰমা তাৰপিছত আকৌ মাহীয়েক ओम शांति 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 हमारे देख सुबह शादी किसी का देख এই পানীটো দি অহাৰ পিছতে চোতালতে সকলোৱে অকণমান নাচিছে, ভাল পাইছে, ফূৰ্তি পাইছে। আচলতে সকলোৱে মাহীয়েক আইতাক সকলোৱে আমাৰ ওচৰ চুবুৰীয়া
পৰিয়ালৰ বৌহঁতো সকলোৱে অকণমান নাচিছে কাৰণ বেণ্ড পাৰ্টি অহা মানে আৰু সকলোৰে গাত তত নাইকিয়া হয় ভাল হৈছে এয়া ফূৰ্তি ময়ো মাইক মানা কৰি আছোঁ আচলতে মাৰ গাটো খুব বেয়াটো আৰু মানে একদম বেণ্ড পাৰ্টি ঢোল বাজনা মাত শুনিলে ৰ'বই নোৱাৰে মোৰ মা আৰু এতিয়াই তেওঁক নোৱাৰ কাৰণে সাজু কৰা হৈছে ওফালে মাহীয়েকে নাচিয়ে আছে তত নাই গাত ভাগিনৰ লগুণ দিয়নি পাতিছে এতিয়া মোৰ ডাঙৰ জা এইগৰাকী মোৰ আমাৰ ঘৰৰ ডাঙৰ জা তেওঁ আগফালে দুৱলি লৈ আগবাঢ়িছে আৰু মই পিছে পিছে ঘৰত ধৰিছোঁ আৰু এয়া ল'ৰা মোৰ লগতে আছে ইফালে মাহীয়েকে দৈ দি পানেৰে দৈ লৈ তেওঁ বহা আসনখনত ছটিয়াই গৈছে এবাৰ তেওঁৰ গাত ছটিয়াই গৈছে এই চাই থাকক আপোনালোকে নিয়মখিনি পাই দে Masas koi. Pas. Kenapa nih? Hai, kol. Baik. Imam kan gitu ya. Itu pukul lagi. Ah, dia hai itu. Pukul lagi, macam apa tha? Itu pukul lagi. Halis में. बॉबिया होला हुआ फटवा होला के कपड़ खोलिया जाता ना बॉबिया ले ओ नानू आइसो आयो भनिया के नानू पूरा फेशियल কৰি আছে ভনিয়া आइला
ফটো এটাকে উঠাই দেচোন তিনিবাৰ অকণ অকণ দি তিনিবাৰ অকণ অকণ দিয়ে বাথৰুমতো মগটো উবুৰিয়াই নিদিবা অকণ অকণ ৰাখি ল'বা গম পাইছে কি কৈছে বমা এতিয়া সলাই বোলে ধুতি এখন দিয়ে তাৰপিছত এই বাহিৰতে পিন্ধাব কাপোৰ ভটটো নিয়কচোন ভটটো আপুনি এনে জলপান নাখালে সমগ্রাম প্রতিমুঞ্চ শুভ্রাম যজ্ঞোপবিতাং পরমস্তুতে এইখিনিতে পিতৃয়ে তেখেতক লগুণ পিন্ধাই হোৱাৰ লগে লগে মাতৃৰ ওচৰত আহিছে মাতৃভিক্ষাং দেহি ক'বলৈ বৰ দুখ লগা পৰিৱেশ এই যে পিতৃ মাতৃয়ে তেওঁক বৈৰাগ্য জীৱন দিলে 3 দিনৰ বাবে তেখেতৰ এয়া পাচি দেখা পাইছে আপোনালোকে ওচৰতে মই বটুকক সেৱা কৰিলোঁ আৰু তেখেতক এপাচি আহাৰ আগবঢ়াই দিলোঁ আৰু তেখেতে এই 3 দিন 3 ৰাতি এই আহাৰে গ্ৰহণ কৰিব অইনে দিয়া কোনো আহাৰ তেওঁ গ্ৰহণ কৰিব নোৱাৰিব আৰু বৈৰাগ্য জীৱন কটাব এই 3 দিন তেওঁ বৈৰাগ্য সাজত তেখেতে এটা কোঠালিত নিৰিবিলিকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি আৰু তেওঁ 3 ৰাতি পাৰ কৰিব তাৰ পিছতে তেওঁ বৈৰাগ্য জীৱনৰ পৰা মুক্ত কৰা হ'ব কোনো পিতৃ মাতৃ নিজৰ সন্তানক বৈৰাগ্য জীৱন দিব নিবিচাৰে আচলতে কিন্তু এয়া ব্ৰাহ্মণ প্ৰথাৰ নিয়ম তেওঁ ধৈৰ্য সহ্য খিনি থাকি অটল হৈ থাকিবৰ কাৰণে এই নিয়মখিনি কৰা হয় চাই যাওক আপোনালোকে বৈৰাগ্য জীৱন সকলোৰে বাবে নহয় সাংসাৰিক জীৱনৰ কাৰণে বৈৰাগ্য জীৱন নহয় আচলতে শিকাবৰ কাৰণেহে ओम सप्तते अग्ने समिधा सप्तदिवा सप्तऋषयो सप्तधाम प्रियानि सप्तहोत्रा सप्तधात्रा सप्तगिरिरपिण्डसा भूतने स्वाहा আমাৰ বটুকৰ সংখ্যাত কি আছে বাবা চব্জি আছে এফালে ফল মূল
আৰু এইফালে কি নাই পানী ক'ত বটুকৰ সংসাৰ আছে এইফালে পানী এইবিলাক চব একদম খানা তেওঁৰ খানা এইফালে এইফালে বটুকে চাহ বনাই আছে এইফালে কেইবাটাও ৰাখাগে এইফালে বুঢ়ীমাকে কাম কৰি আছে এইফালে মাহীয়েক চাওঁ মায়ো মাহী এই মাহীকেইজনীও পুৰা ব্যস্ত কোনে পায় এই ৰাতিপুৱাৰ পৰা সিহঁতৰ তত নাই এইজনী এজনী আজি একে মোৰ ভাগৰ কাম সোপা সিহঁতে কৰিবলগীয়া হৈছে কৰি থাক এয়া বটুকৰ সংসাৰ এইফালে হৈ গ'ল চব্জি এইফালে ফল মূল দেখুৱালে আপোনালোকক এতিয়া বটুকে সন্ধ্যা কৰিলে তাৰপিছত এতিয়া চাহ বনাই আছে কেনে লাগিছে আপোনাৰ